হেল্ল' দোস্ত, আজি আমি এই নতুন বৰ্ষত এই তিনো বন্ধু বৰ্গ মিলি আমি ফুৰিবলৈ আহিছোঁ। আজি গুৱাহাটীৰ বিভিন্ন প্ৰান্তত আমি ঘূৰিম। এতিয়া বৰ্তমান আমি উমানন্দ চাবলৈ আহিছোঁ আৰু বিভিন্ন ঠাইত যাম, আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। আহক আমি এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। এই আমাৰ ধীৰাজ ভাই, ইয়াৰ ফেৰি সকলো মানুহ। এই আমাৰ লক্ষ্য ভাই, মনোজ ভাই, আপোনালোকে গমেই পাইছে আমি আজি উত্তৰ গুৱাহাটীৰ বিভিন্ন প্ৰান্তত ঘূৰিম। ত' আমি এতিয়া আহিছোঁ শুক্লেশ্বৰ দেৱালয়, শ্ৰী মহাপ্ৰভু শুক্লেশ্বৰ দেৱালয়লৈ আহিছোঁ আমি তিনিওজন বন্ধু। চ' আমি আজি ভিতৰত বিভিন্ন মানে যথেষ্ট ভিৰ। আপোনালোকক জনাবলৈ সুখী হৈছোঁ যে আমি ফুৰাৰ মাধ্যমেৰে বিভিন্ন জেগা ফুৰিলোঁ, কিন্তু এটা গম পাইছোঁ যে ইয়াত ব্ৰহ্মপুত্ৰ 2026 চলি আছে, আজিৰ পৰা আৰম্ভ হৈছে। আপোনালোকে আহক, উপভোগ কৰক। খুব সুন্দৰ দৃশ্য, ইয়াত লোকে লোকাৰণ্য পৰিৱেশৰ সৃষ্টি হৈছে। খুব এটা সুন্দৰ নতুন বছৰত এটা এনজয়ৰ দিন হ'ব ইয়াত আহিলে আৰু। তুলনা নাই যেন কাষতে কলেজী লৈ ৰচকি বাই তোমাৰ নাম কি নাজানো পিছে কলো হাই আজি 4 হ'ল no reply তোমাৰে পদুম চকুটি জুই মই নামাৰা তুমি বিজুলি মোৰ হুৱে বাৱে লৰা পৰিছে উজুতি খাই মা কসম তোমাৰ তুলনা নাই কোন বিধাতাই হাজিলে 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 কোন বিধাতাই হাজিলে 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 কোন বিধাতাই হাজিলে তোমাৰে পদুম চকুটি মই না কোন বিধাতাই হাজিলে চক লোকে লোকাৰণ্য পৰিৱেশ। ইয়াত বিভিন্ন পদৰ মন্ত্ৰীসকলো আহিছে উদ্বোধনী কৰিবলৈ অনুষ্ঠান। সেয়া চক, সেয়া ব্ৰহ্মপুত্ৰ কাৰ্নিভেল ফেষ্টিভেল। আমি ফেঞ্চিঙলৈ আহিছোঁ, ইয়াত যথেষ্ট মানুহৰ ভিৰ। চক আপোনালোকে, ইয়াত মানুহৰ উলহ-মালহ পৰিৱেশ, চবে ঠাণ্ডাৰ কাপোৰ কিনিবলৈ আহিছে। আছে গাৰ্লফ্ৰেণ্ডলৈ ঠাণ্ডাৰ দিনৰ জেকেট চক গুৱাহাটী ফেৰীঘাটত লোকে লোকাৰণ্য পৰিৱেশ। প্ৰতিদিনে এনেকৈ হাজাৰ হাজাৰ মানুহে ফেৰীত এতিয়াও সমাগম কৰে। খুব এটা সুন্দৰ দৃশ্য। নতুন বছৰৰ কথা সকলোৱে নতুন বছৰ বুলি ওলাই আহিছে কৰিবলৈ, আৰু বিভিন্ন লোক কৰ্মসূত্ৰে ইয়ালৈ আহিছে। ধুনীয়া দৃশ্য।
তো গাইজ আপোনালোকে গম পাইছে আজি আমি বছৰৰ প্ৰথমটো দিন বোলে আজি গোটেই দিনটো ঘূৰিলোঁ গুৱাহাটীখন ঘূৰিলোঁ চ' এই ঘূৰি ঘূৰি আমি জাষ্ট ৰুম পালোঁহি চ' ভিডিঅ'টো যদি ভাল লাগিছে লাইক এটা কৰিব আৰু পৰৱৰ্তী ভিডিঅ'সমূহ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব আজি ইমানতে সামৰিছোঁ ধন্যবাদ জয় অসম